ৰোগীক আইচিউত ভৰাই ডাক্তৰ গ'ল IPL চাবলৈ। খেলপথাৰত চলি থাকিল ৰাজস্থান ৰয়েলছ বনাম পঞ্জাৱ কিংছৰ খেল। আইচিউত চলি থাকিল ৰোগীৰ জীৱন মৃত্যুৰ খেল। অৱশেষত খেলো শেষ, ৰোগীৰ জীৱনো শেষ। ডক্টৰ কোনো নাই। আৰিফুল গৈছে IPL খেল চাবলৈ। এইখন নগাঁও DUKR হাস্পতাল। এই হাস্পতালতে 14 এপ্ৰিলত ফজলুল হক নামৰ এজন ৰোগীক ভৰ্তি কৰিছিল। ৰোগীজনৰ অৱস্থা সংকটজনক হোৱাত পিছৰ পৰ্যায়ত ICU আৰু ভেণ্টিলেটৰত ভৰ্তি কৰায়। কিন্তু তাৰ পাছতো ৰোগীজনৰ প্ৰাণ ৰক্ষা নহ'ল। ৰোগীজনৰ মৃত্যুৰ পাছতে নগাঁও DUKR হাস্পতালখনৰ বিৰুদ্ধে ৰোগীৰ আত্মীয় কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে। আমি 14 তাৰিখে আপোনাৰ 6টা মান বজাত আমাৰ এজন পেচেণ্ট আমি লৈ আহিছিলোঁ DUKRত। ডক্টৰ আৰিফুলক তাৰ আগদিনাখন আমি ডক্টৰ আৰিফুলক দেখালোঁ। দেখুৱাব তেওঁলোকে টেষ্ট কিছুমান কৰিব দিলে। আমি টেষ্টবিলাক কৰালোঁ। কৰোৱাৰ পিছত তেওঁ ক'লে যে ক্ৰিটিনাৰ প্ৰব্লেম আছে, কিডনিৰ ক্ৰিটিনাৰ প্ৰব্লেম আছে, পেচেণ্টটো এডমিট দিব লাগে। আমি 14 তাৰিখে আপোনাৰ 6টা মান বজাত আমি পেচেণ্টে সন্ধিয়ালৈকে পেচেণ্টটো এডমিট দিলোঁ। এডমিট দিয়াৰ পিছত তেওঁলোকে ক'লে যে পেচেণ্টটো ICUত দিব লাগে। ঠিক আছে ICUত দি দিয়ক। ক্ৰিটিকেল হৈ আছে ICU ঠিক আছে ICUত দি দিয়ক। কিন্তু ICUত দিলে অসুবিধা নাই। যোৱাকালি আমাক ৰাতিপুৱা ক'লে যে পেচেণ্টটো হেৰি লাগিব, ডায়লচিছ লাগিব। ঠিক আছে ডায়লচিছো কৰক, অসুবিধা নাই। ৰাতিপুৱা তাৰপিছত সন্ধিয়া 5টা মানত তেওঁলোকে ডায়লচিছ কৰিলে। ডায়লচিছ কৰাৰ পিছত পেচেণ্ট নৰ্মেল, পেচেণ্ট গৈ আপোনাৰ আকৌ ICUত সোমাই আছে, অসুবিধা নাই। ৰাতি আপোনাৰ 11টা 12:30 আমাৰ যিজন পেচেণ্টৰ লগত যিজন তেওঁৰ পেচেণ্টৰ ল'ৰা আছিলে, পেচেণ্টৰ নাম ফজলুল হক, কিন্তু তেওঁলোকে ইয়াত এণ্ট্ৰি কৰি থৈছে ফজিলা বুলি। কাউণ্টাৰত ফজলুল হকৰ জেগাত এণ্ট্ৰি কৰি থৈছে ফজিলা বুলি। ৰাতিপুৱা পিছত যে আমি যেতিয়া ক'লোঁ যে আমাক বিল দিয়ক, ফজিলাৰ নামত বিল দিব খুজি আছে। সেইটো এটা মিষ্টেক কৰিলে। তাৰপিছত আপোনাৰ ৰাতি 12টাত ক'লে পেচেণ্টজনৰ অৱস্থা বেয়া, পেচেণ্টজনক আমি ভেণ্টিলেটৰত দিম। আমি কৈছোঁ ঠিক আছে, যদি অৱস্থা বেয়া যদি ভেণ্টিলেটৰত দিয়ক, অসুবিধা নাই। ইন দ্য মিন টাইম পেচেণ্টজন 4:40 মানত পেচেণ্টজন এক্সপায়াৰ হৈছে। আমি ৰাতিপুৱা যেতিয়া বিল ল'লোঁ, বিলত চাওক, আপোনালোকে ইয়াত দেখা পাব, বিলত চাওক, ইয়াত ভেণ্টিলেটৰ তেওঁলোকে 28 ঘণ্টা ভেণ্টিলেটৰ দেখুওৱা বুলি কৈছে। 28 ঘণ্টাত ভেণ্টিলেটৰ তেওঁলোকে 8,400 টকা ভেণ্টিলেটৰৰ বিল লাগে বুলি কৈছে। এজন পেচেণ্টক ভেণ্টিলেটৰ দিব হ'লে আমাকতো আগত জনাব লাগিব যে পেচেণ্টজন আপোনালোকৰ ভেণ্টিলেটৰত দিম। জনাইছে ৰাতি 11টাত, কিন্তু তেওঁলোকে দেখাইছে যে পেচেণ্টজন আমি পৰহিৰ পৰাই ভেণ্টিলেটৰত ৰাখি থৈছোঁ। গতিকে আমি তেওঁলোকৰ লগত বেহেজ কৰিব অহা নাই বা কাজিয়া যুক্তি হৈ কৰিব অহা নাই। আমি কৈছোঁ সৰ্বসাধাৰণ মানুহখিনিক তেওঁলোকে লুটি আছে। এই হস্পিটেল, প্ৰাইভেট হস্পিটেলখন খুলি সৰ্বসাধাৰণ মানুহখিনিক লুটি আছে। চৰকাৰে ইয়াৰ দৃষ্টিগোচৰ কৰিব লাগে। আৰু আমি যে সাধাৰণ মানুহখিনি যিখিনি শ্ৰমজীৱী মানে, আজি ধৰক ইয়াত বহুত পেচেণ্ট আছে, তেওঁলোকৰ কোনোবাই মাটি বন্ধক দিছে, মাটি বিক্ৰী কৰিছে, কোনোবাই ঘৰ মাটি বিক্ৰী কৰি আনি ইয়াত ট্ৰিটমেণ্ট কৰি আছে। কিয়? বেটাৰ ট্ৰিটমেণ্ট পাবৰ কাৰণে আমি ইয়াত আহিছোঁ না। তেওঁ ডক্টৰ আৰিফুল তেওঁ উপস্থিত নাই। তেওঁ বোলে ক'ৰবাত গ'ল, খেল চাব নে কিবা গ'ল। আমি ভেণ্টিলেটৰত আপোনাৰ ডায়লচিছ কৰাৰ পিছত তেওঁ কোনো আহি দেখা নাই। বেলেগ আপোনাৰ ICUৰ ডক্টৰে দেখিছে। এতিয়া আমি ডক্টৰৰ লগত কনচাল্ট কৰোঁতে যেতিয়া আমি কৈছোঁ যে এনেকুৱা, তেওঁলোকে আমাক উল্টাহে বুজায় আৰু কয় মিডিয়াই কি কৰিব কৰকগৈ আপোনালোকে। তেওঁ এডমিট কৰাৰ পিছত আমি তেওঁৰ কালি নাই, তেওঁ কালি IPL আমি শুনিছোঁ, শুনামতে আৰু IPL চাব গ'ল। তাৰ আগতে 9টা মান বজাত আৰু এজন মেডিচিন ডক্টৰৰ লগত মই নিজে ফোনত অভাৰ টেলিফোনত কথা পাতিছোঁ। মই কৈছোঁ যে এতিয়া পেচেণ্টৰ অৱস্থাটো কি কওকচোন। কৈছে যে পেচেণ্টৰ অৱস্থা এতিয়া ঠিকে আছে, আমি ৰাতিপুৱা আকৌ টেষ্ট কৰিম, টেষ্ট কৰি যদি ক্ৰেটিনা যদি আপ ডাউন হয় তেতিয়াহ'লে আমি আকৌ ডায়লচিছ কৰিম। মই কৈছোঁ হ'ব, ভাল কথা। এইটো আপোনালোকে তেওঁলোকৰতো লুণ্ঠন, এইটো আৰু সাধাৰণ মানুহখিনিৰ লুণ্ঠন। এতিয়া ধৰক আমি এইটো পঢ়িব পাৰিছোঁ কাৰণে আমি বুজিছোঁ। এতিয়া ইয়াত বহুত মানুহ আছে তেওঁলোকে বিল পঢ়িবই নাজানে। গতিকে সেই মানুহখিনিৰ পৰা তেওঁলোকে লুণ্ঠন কৰি আছে না। গতিকে মই আমাৰ আমি পে'মেণ্ট দিব লাগে দি দিম। আমাৰ পেচেণ্ট এক্সপায়াৰ হৈ গ'ল। আমি ধৰক ভুক্তভোগী। এতিয়া আমি বুজি আছোঁ আমাৰ পেচেণ্টজন গ'ল, আৰু যাৰ মা দেউতা যায় বা বৰ্তা যায়, খুৰা যায়, তেওঁ বুজে। আমি আপোনালোকৰ থ্ৰুদি এইটোৱে ক'ব বিচাৰিছোঁ যে অনাগত দিনত যে এনেকুৱা ভুল আৰু তেওঁলোকে নকৰে, আৰু অলপ ইয়াৰ বিষয়ে অলপ চৰকাৰে যে দৃষ্টিগোচৰ দিয়ে প্ৰাইভেট হস্পিটেলবিলাকৰ বিষয়ে। আমি যেতিয়া ক'লোঁ যে ঠিক আছে হ'ব, আমি অলপ মিডিয়াক কথাটো ক'লে মিডিয়া চিডিয়া কাক কওক, আমি এইবিলাক কেয়াৰ নকৰোঁ, এনেকৈ বুলি ক'লে। আৰু এইটো DUKR নাৰ্ছিং হোম নগাঁও। নগাঁৱৰ পৰা টমাছ ভূঞা, অসম লাইভ 24।